এখন খেতিপথাৰ, এজন কৃষক, এজন লিখক আৰু এখন কিতাপৰ উন্মোচনী অনুষ্ঠান। আজিৰ ভিডিঅ'টোৰ বিশেষ আকৰ্ষণ। আপোনালোকে কিমান দূৰ ভিডিঅ'টো ভাল পাব মই নাজানো, কিন্তু আজিৰ ভিডিঅ'টোৱে সমাজত এক অন্য বাৰ্তা প্ৰেৰণ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস, আৰু সেই ভিডিঅ'টো আপোনালোকলৈ মই আগবঢ়ালোঁ। গোপীমোহন ৰায়ৰ খেতিপথাৰ, এজন কৃষকৰ ঘৰত এখন বিশেষ কিতাপৰ উন্মোচনী অনুষ্ঠান। ডালক এখন গাঁৱৰ নাম, এখন অখ্যাত গাঁৱৰ নাম। গোৱালপাৰা চহৰৰ পৰা প্ৰায় 20ৰ পৰা 25 কিলোমিটাৰ আঁতৰত অৱস্থিত এইখন গাঁও। এই বিশেষ কথাটো মই এইকাৰণেই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে এই গাঁওখনত আজি অনুষ্ঠিত হৈ আছে এটা অগতানুগতিক অনুষ্ঠান। হয়তো এই ভিডিঅ'টো বহুতৰে ভাল নালাগিব, কিন্তু আজিৰ এই অনুষ্ঠানটোৰ এটা প্ৰাসংগিকতা থকাৰ বাবেই মই আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ অনুষ্ঠানটো এখন গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান। সুৰসুৰীয়া কেঁচা আলিবাট, কোনোমতে আমাৰ বাহন আগবাঢ়িছে লাহে লাহে। এফালে এখন পাহাৰীয়া নদী আৰু আনফালে মানুহৰ বাসস্থান। হয়তো বাৰিষা হোৱা হ'লে এই পথেৰে আমি এনেদৰে গাড়ীৰে যোৱাটো সম্ভৱ হৈ নুঠিলেহেঁতেন। আহি আহি আমি প্ৰায় লক্ষ্যস্থানত উপনীত হ'লোঁ। আমি আহি পোৱাত কিছু পলম হ'ল, সেয়ে ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছিল। আৰু এই সন্মুখত চাওক, গাঁৱৰ এটা সাধাৰণ পৰিয়াল আৰু তেওঁলোকৰ বাৰীত সাধাৰণভাৱে আয়োজন কৰা হৈছে এটা অনুষ্ঠানৰ। প্ৰগতিশীল চিন্তাধাৰাৰ লেখক প্ৰণয় ৰয়ৰ বনচাই কৰা গছজোপা আৰু আমিবৰ এই গ্ৰন্থখন ইতিমধ্যে গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ে উন্মোচন কৰি ৰাইজৰ হাতত তুলি দিছে। শীতল বৃষ্টি যদি কাম্য আমাৰ বৃষ্টি খেদি ফুৰিছো কিয়। আজি আমাৰ অভাৱ হৈছে। ভূপেন দাই আমাক গীতেৰে গালি পাৰিছিলে। আজিৰ তাৰিখত গীতেৰে গালি পাৰিব পৰাকৈ এজনো শিল্পী অসমত নাই। আমি কিন্তু এই ভাটিয়া মানুহখিনিয়ে যিখিনি মানুহ চিন্তা চৰ্চা কৰোঁ, তেওঁলোকৰ এক ধৰণৰ এটা একঘেমি এটা চিন্তা চৰ্চা আছে। ভাৱনাটো এক ধৰণৰ। আমাক মানুহে বৰ বেছি ভাল নাপায়, সমালোচনা কৰে ইত্যাদি ইত্যাদি। কিন্তু কিছুমান মানুহ আছে সংশোধন কৰিব পৰা, কিছুমান মানুহ আছে জাতত উঠাব পৰা। এই যে যিটো অসমীয়াকৰণ, যিটো অসমীয়া কোনোবাই কৰিব, তাতকে অসমীয়া হোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আগুৱাই লৈ যাব পৰা কিছুমান মানুহ থাকে। গ্ৰন্থকাৰ প্ৰণয় ৰয় ডাঙৰীয়াই এই অনুষ্ঠানটো চহৰ বা মহানগৰৰ কোনো আধুনিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেওঁ বাছি ল'লে এখন অখ্যাত গাঁও, বিচাৰি উলিয়ালে এজন আদৰ্শৱান কৃষকক। কৃত্ৰিমতাক সম্পূৰ্ণভাৱে পৰিহাৰ কৰি চহা জীৱনৰ সৈতে ৰজিতা খুৱাই তেওঁ আয়োজন কৰিলে আজিৰ এই বিশেষ অনুষ্ঠান। মই যিজন কৃষকৰ কথা উল্লেখ কৰিছোঁ, সেই বিশেষ কৃষকজন গোপীমোহন ৰায় এয়া মোৰ সৈতে আছে, আৰু তেওঁক মই ধন্যবাদ জনাইছোঁ যে আজিৰ সময়ত কৃষিক তেওঁ জীৱিকাৰ উপায় হিচাপে অৱলম্বন কৰি সমাজখনলৈ যি বাৰ্তা প্ৰেৰণ কৰিছে, সেয়া আমাৰ নৱপ্ৰজন্মৰ বাবে এটা ধনাত্মক বাৰ্তা, আৰু এই উদ্যম লোৱাৰ বাবে তেওঁক মই বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেতি পথাৰত এইটো চাওক, এইটো এটা বিশেষ বিলাহী, আৰু কৃষক গোপীমোহন ৰায়ে জনাইছে যে এই বিলাহীটোৰ এটা বিশেষত্ব, সাংঘাতিক বিশেষত্ব হ'ল যে ই 30 দিনলৈকে কোনো ধৰণে নষ্ট নোহোৱাকৈ থাকে। আৰু আপুনি যিমান গাৰ বল দি ইয়াক হেঁচু, মই বহুত বল দিছোঁ, এই চাওক, মই আৰু এজনৰ হাতত দিছোঁ, ইমান বল দি টিপিছে কিন্তু বিলাহীটো নষ্ট হোৱা নাই। সাংঘাতিক বিশেষত্ব, কৃত্ৰিম সাৰ ব্যৱহাৰ কৰা নাই, স্থানীয় সাৰেৰে খেতিসমূহ কৰি আহিছে। তেওঁ দেখুৱাইছে এইটো সৰিয়হৰ পৰা উৎপাদিত। কওকচোন। এইটো সৰিয়হৰ পৰা হয়, হয়। এইটো হয় আপোনাৰ কেঁচু সাৰ। আৰু এইটো চবৰে ঘৰতে আছে, এইটো গোবৰ সাৰ হয়। আৰু এইটো বস্তু চবৰে ঘৰতে আছে, এইটো ডিমাৰ বাকলি। কণীৰ বাকলি, আমি যে খাওঁ কণী, তাৰ বাকলি হয়। আমি যে খাওঁ যে চূণ হয়। আচ্ছা, ছাই আমি যিকোনো গছ গছনি পুৰা দিয়া যিটো হয়, আমি হয় যিটো ছাই ওলাই জুই জ্বলাৰ পিছত বনাই ঘৰতে বনাব পাৰি। আচ্ছা, এইটো গুৰ মিঠাই, গৰুৰ গোবৰ মুঠেদি বনোৱা হয়। হয়। এইটো কেঁচুৰ ৰস, কেঁচু সাৰত যিটো মানে কেঁচুৰ পৰা যিটো ৰস ওলাই আহে, এইটো কেঁচুৰ ৰস, এইটো সাৰ হয়। আচ্ছা, এনেকৈ বহুত আছে। এইটো নিম অইল আছে, নিম তিতা যে নিম গছ, সেইটোৰ পৰা বনোৱা হয়। অগ্নি অস্ত্ৰ, জলকীয়া, আদা নহৰুৰ পৰা বনোৱা হয়, যাতে কীট পতংগখিনি বিশেষকৈ আটক কৰিব নোৱাৰে, এনেকৈ বনোৱা হয়। আৰু আপোনালোকে গম পালে যে তেওঁ খেতিৰ বাবে যিখিনি সাৰ ব্যৱহাৰ কৰিছে, নিজে থলুৱাভাৱে বিভিন্ন আমাৰ ঘৰত পোৱা বিভিন্ন সামগ্ৰীৰে এই সাৰসমূহ প্ৰস্তুত কৰা হয়। মানুহৰ শৰীৰৰ অনিষ্ট নোহোৱাকৈ তেওঁ থলুৱাভাৱে উৎপাদন কৰা সাৰেৰেই এই কৃষি
কাৰ্য চলাইছে গতিকে সাংঘাতিক এটা উৎসাহজনক কথা আপোনালোকে চাওক গোপীমোহন ৰায়ে কিন্তু কোনো উন্নত ধৰণৰ সা সঁজুলি ব্যৱহাৰ কৰা নাই মোৰ সন্মুখত যে আপোনালোকে দেখি আহিছে এইখিনি সঁজুলি ব্যৱহাৰ কৰিয়েই তেওঁৰ সম্পূৰ্ণ কৃষি কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হৈছে খেতি পথাৰৰ মাজত এয়া দেখিছে আপোনালোকে সুন্দৰভাৱে নাৰ্জী ফুলৰ খেতি কৰা হৈছে এই নাৰ্জী ফুলসমূহ কিন্তু কৃষি কাৰ্যত সহায়ককাৰী ৰূপ প্ৰদান কৰি আহিছে সহায় কৰি আহিছে কাৰণ বিভিন্ন ধৰণৰ কীট পতংগক এই ৰঙীন ফুলসমূহে আকৰ্ষণ কৰি তেওঁলোকৰ মাজতে আবদ্ধ কৰে খেতি পথাৰলৈ যাবলৈ নিদিয়ে বিশেষ প্ৰজাতিৰ বেঙেনা আৰু এইটো কেৱল গোৱালপাৰা জিলাৰ এই আগিয়া অঞ্চলতহে উৎপাদন হয় আমি সাধাৰণতে বালিজানাৰ বেঙেনা বুলি কওঁ এইবিধ বেঙেনা খাবলৈ এক বিশেষ সোৱাদযুক্ত অনুষ্ঠানৰ অন্তত এয়া আমি প্ৰীতিভোজত অংশগ্ৰহণ কৰিছোঁ কলৰ চতিয়া থলুৱা খাদ্য গৰৈ মাছৰ পিটিকা বেঙেনা পিটিকা খাৰ মাটিমাহৰ দালি শুকান মাছৰ পিটিকা আদিকে কৰি থলুৱা ব্যঞ্জনেৰে আজি দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলোঁ প্ৰণয় ৰয় বুকুত এটা আগ্নেয়গিৰি পুহি ৰখা এজন মানুহ যাৰ চিন্তাই ৰূপান্তৰ ঘটাৰ সূত্ৰ আৱিষ্কাৰ কৰিব পাৰে তেওঁৱে প্ৰণয় ৰয় আৰু আজি ডালক এখন গাঁও এখন জকাইচুকীয়া গাঁৱত য'ত তেওঁৰ এখন বিশেষ গ্ৰন্থ উন্মোচন হৈছে বনচাই কৰা গছজোপা আৰু আমি বল ভাল ভাৰতীয় হোৱাৰ প্ৰয়োজনত নিজৰ শিপা হেৰুৱালোঁ আৰু মোৰ সৈতে আছে প্ৰণয়দাৰ পৰা তেওঁৰ আজি এই বিশেষ গ্ৰন্থখন উন্মোচন কৰাৰ পিছত তেওঁৰ মনৰ যি অনুভৱ সামান্য জানিব বিচাৰিছোঁ আচলতে পৰিৱেশ পৰিস্থিতি এইবোৰ দেখি আহিছোঁ সাম্প্ৰতিক অসমৰ আৰু সেইবিলাকে মনত খবৰ সৃষ্টি কৰে হতাশাৰ সৃষ্টি কৰে আৰু সেই খব হতাশাখিনিকে মোৰ বিদ্ৰোহী মনে প্ৰকাশ কৰিছে এই কিতাপখনৰ দ্বাৰা আৰু মই ভাবোঁ এই কিতাপখন পঢ়িলে বিশেষকৈ অসমীয়া জাতীয়তাবাদ কি অসমৰ আমাক জাতীয়তাবাদ কিয় লাগে আমি জাতীয়তাবাদৰ পৰা আমি ক'ত আঁতৰি গ'লোঁ এই গোটেইখিনি কথা আমি ইয়াত পাম আৰু সকলোৱে কয় বোলে আমি ৫,০০০ বছৰ ধৰি ভাৰতীয় আছিলোঁ আচলতে মিছা কথা অৰ্জুনে যেতিয়া অশ্বমেধ যজ্ঞৰ ঘোঁৰা পঠিয়াইছিলে তেতিয়া আমাৰ মণিপুৰত সেইটো বন্ধ ধৰিছিলে আৰু সেইটোৱে প্ৰমাণ কৰে তাৰমানে বেলেগ এখন দেশত আহি সোমাইছিলে আমি ভাৰতীয় নাছিলোঁ কিন্তু আজি আমি ভাৰতীয় কিন্তু ভাৰতীয় হৈ আমি যে এটা সময়ত স্বাধীন আছিলোঁ সেই কথাখিনি আলোচনা কৰাত ক্ষতিটা কি আছে মই এই কথাবোৰে ইয়াত তুলি ধৰিব বিচাৰিছোঁ থুলমূলকৈ এইখিনিয়ে আৰু মই আহ্বান জনাম যাতে তেওঁৰ এই বিশেষ গ্ৰন্থখন আটাই সংগ্ৰহ কৰে আৰু ইয়াতনো তেওঁ কি কৈছে মনৰ ভাৱ প্ৰকাশ কৰিছে সেইখিনি আটাই অনুধাৱন কৰিবলৈ চেষ্টা কৰে অতি শীঘ্ৰে কিতাপখন অনলাইন উপলব্ধ হ'ব আৰু আপোনালোকে অনলাইন যোগেৰে সংগ্ৰহ কৰিব পাৰিব আটাইলৈ ধন্যবাদ জনালোঁ